ৰঙিয়া মহকুমা হজ ভৱনৰ আধাৰশিলা স্থাপন। ৰঙিয়া মহকুমাৰ অন্তৰ্গত 2019 বৰ্ষৰ হজ যাত্ৰীসকলক মহকুমা হজ কমিটি আৰু ৰঙিয়া মহকুমাৰ হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সৌজন্যত আজি আশ্ৰাফিয়া হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত পবিত্ৰ হজ সম্পৰ্কত প্ৰশিক্ষণ আৰু সম্বৰ্ধনা জনোৱা হয়। ৰাতিপুৱা মাদ্ৰাছাৰ শিক্ষক আৰু ছাত্ৰৰ দ্বাৰা পবিত্ৰ কোৰাণ পাঠৰ লগতে হজ যাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। দুপৰীয়া ভাগত ৰাজ্যসভাৰ সাংসদ ভৱনেশ্বৰ কলিতাৰ সাংসদ পুঁজিৰ 10 লাখ টকাৰ আবণ্টিত ৰঙিয়া মহকুমা হজ ভৱনৰ আধাৰশিলা স্থাপন কৰে সাংসদ ভৱনেশ্বৰ কলিতাই। অনুষ্ঠানৰ পিছতে মহকুমা হজ কমিটিৰ সভাপতি তথা মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ নিৰ্দেশ মৰ্মে মহকুমা হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আলহাজ আব্দুল জব্বাৰৰ সভাপতিত্বত সম্বৰ্ধনা অনুষ্ঠিত হয়। হজ যাত্ৰী সম্বৰ্ধনা সভাৰ আঁত ধৰে মহকুমা হজ অভ্যৰ্থনা সমিতিৰ সভাপতি আলহাজ আব্দুল জব্বাৰৰ অনুপত্তিৰ সাপেক্ষে বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা বিপ্লুৰ ৰহমানে হজ যাত্ৰীসকলক এখন বেগ, এটা ছাতি আৰু একোখন হিজাব বা ৰুমালেৰে সম্বৰ্ধনা জনোৱা হয়। এই মহান অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ ভৱনেশ্বৰ কলিতাই নিজ বক্তব্যত কয় যে কোনো ধৰ্মতে এইটো নাই যে ইজনে সিজনক হিংসা অপকাৰ কৰিব লাগে। এইবোৰ কোনো ধৰ্মতে নাই। হয়তো কোনো ব্যক্তিৰ থাকিব পাৰে আৰু সেই ব্যক্তিজনক ধৰ্মৰ লগত একত্ৰিত কৰিব নোৱাৰে। সকলো ধৰ্মতে কিছুমান ব্যতিক্ৰম লোক আছে বা থাকিব পাৰে, কিন্তু সেইজন হৈছে ব্যতিক্ৰম বা ব্যতিক্ৰমী। যি ধৰ্মই নহওক কিয় ধৰ্মৰ মাজেদি সামাজিক ঐক্য সংহতি অনাটো সম্ভৱ বুলি কয় সাংসদ কলিতাই। লগতে হজ যাত্ৰীসকলক পবিত্ৰ মক্কা মদিনাত গৈ এদিনৰ কাৰণে পৰিবাৰ অঞ্চলৰ দেশ আৰু ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ হকে প্ৰাৰ্থনা বা দুৱাৰ বাবে আহ্বান জনায়। আনহাতে অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই এইবেলি ৰঙিয়া মহকুমা হজ কমিটিৰ লগতে সমূহ হজ যাত্ৰীকে শুভেচ্ছা জ্ঞাপন কৰে, যাতে সকলো হজ যাত্ৰীয়ে কুশলে থাকি হজৰ কৰণীয়খিনি সমাপন কৰি নিজ নিজ ঘৰলৈ উভতি আহিব পাৰে তাৰে কামনা কৰে। লগতে পবিত্ৰ হজত গৈ দেশ, ৰাজ্য তথা বিশ্ব শান্তিৰ হকে দোৱা কৰাৰ লগতে যিকোনো অসুবিধাত যোগাযোগ ৰখাৰ বাবে হজ যাত্ৰীসকলক আহ্বান জনায়। অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক আলহাজ মহচিন আলীয়ে নিজ বক্তব্যত সকলো হজ যাত্ৰীকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ উপৰি খোৱা লোৱাৰ ওপৰত সতৰ্ক হোৱাৰ বাবে কয়। ৰঙিয়াৰ পৰা পঢ়েত আলী আহমেদ, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট। ৰঙিয়া মহকুমা হজ ভৱনৰ